আপোনালোকৰ গোমাতাক চুৰি কৰি আকৌ আনি বেলেগৰ তাত বিক্ৰী কৰে। আপোনালোকৰ ভগৱানক চুৰি কৰি আকৌ বেলেগৰ তাত বিক্ৰী কৰে। এইটো আপোনালোকৰ সন্মান নেকি? এইটো আপোনালোকৰ স্বভাৱ নেকি? আপোনালোকে ভগৱানক চুৰি কৰিব, আকৌ বেলেগ ধৰ্ম মানুহৰ গোৱালৰ ভিতৰৰ পৰা চুৰি কৰি আপোনালোকে লৈ যাব। এজন দুজন তিনিজন চাৰিজন দল হৈ আপোনালোকে চুৰি কৰিবলৈ আহিব। সেইটো হিন্দু সম্প্ৰদায়ৰ মানুহৰ ভিতৰত স্বভাৱ আচৰণ চলে নেকি? তেনেকুৱা হিন্দু ধৰ্মৰ ভিতৰত বা হিন্দু সমাজৰ ভিতৰত গো মাতাক চুৰি কৰি বেলেগ এটাৰ বিক্ৰী কৰাটো আপোনাৰ যুক্তিসংগতটো কি? এয়া হৈছে বৰ্তমান সমাজত একাংশ যুৱকসকলে বা একাংশ চুৰিকুণ্ড কৰি এনেকুৱা হিন্দু সমাজৰ ভিতৰত এটা বিশৃংখলা সৃষ্টি কৰিবৰ কাৰণে বা হিন্দু সমাজত এটা লজ্জিত কৰিবৰ কাৰণে এনেকুৱা মানুহ উঠি পৰি লাগিছে। কোনোবাই চুৰি কৰিছে, কোনোবাই ডকাতি কৰিছে, কোনোবাই দৰ্শন কৰিছে। কিন্তু হিন্দু সম্প্ৰদায়ৰ মানুহৰ মুখ এতিয়ালৈকে চুপ। এতিয়া আমি কৈছো, যিসকলে নিজৰ গোমাতাক বা নিজৰ ভগৱান বুলি মনা জন্তুটোক যদি চুৰি কৰে, তেখেতৰ কোনটো ধৰ্মৰ মানুহ হ'ব পাৰে? আপোনালোকে এবাৰ বিবেচনা কৰক। সম্পূৰ্ণ ভিডিঅ'টো চাওক, শুনি যাব। হিন্দু কৰিলে লীলা আৰু মুছলমান কৰিলে ধৰি বান্ধি সকলোৱে কিলা। এনেকুৱা অৱস্থা হৈছে এটা অসমত। ইয়াৰ সৰু চলা যিটো চুৰি কাণ্ডত সংঘটিত হৈছে, সেইজন যুৱকৰ নাম তৰুণ ডেকা। তেখেত কি মিয়া আছিল নেকি? মিয়াসকলে যদি কোনো এটা চুৰি কাণ্ড বা বেলেগ অপৰাধ কাণ্ড কৰে, তেতিয়া শীৰ্ষ নেতাৰ পৰা আৰম্ভ কৰি একেবাৰে শিয়াল কুকুৰলৈকে ভৌ ভৌ লগাই দিয়ে। যেই নহওক ৰাইজ, আজি এই ঘটনাটো যে সংঘটিত হৈছে সৰু চৰাত চুৰি কাণ্ড, এই চুৰটো মিয়া আছিল নে মিয়া নাছিল? এইটো হিন্দু সম্প্ৰদায়ৰ এজন যুৱক আছিল। সেই যুৱকে চুৰি কৰি আনি প্ৰায় এই গৰুটোৰ দাম ৩০ৰ পৰা ৩৫,০০০ টকা বুলি অনুমান কৰা কৈছে। সেই চুৰটোৱে গৰুটো যেতিয়া ৫,০০০ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল, তেতিয়া ৰাইজে সন্দেহত আটক কৰি তেখেতক সোধ-পোছ কৰাত দেখা গৈছে যে তেখেতে গৰুটো চুৰি কৰি আনিছে। চুৰি কৰি আনি যেতিয়া ৰাইজৰ মুখত পৰিছে, তেতিয়া সকলোৱে সজাগ হৈছে যে এইটো এটা চুৰ হয়। তেতিয়া তেখেতৰ পৰিয়াল তথা আৰক্ষী প্ৰশাসনক খবৰ দি তেখেতক সমজাই দিয়ে আৰক্ষীৰ তাত। এতিয়া আমাৰ কথাটো হৈছে, যেতিয়া হিন্দু মানুহে চুৰি কৰে, তেতিয়া কোনো এজন মানুহৰ হিন্দুসকলৰ মুখ নুখুলে। শৃংখল চলিহাৰ নিচিনা ভণ্ড এজনে মুখখন নুখুলে। অসমৰ মুখ্যমন্ত্ৰী তথা বিভিন্ন নেতাসকলে কিন্তু এনেকুৱা এটা মিয়াসকলৰ মাজত কিবা এটা সংগঠিত হৈ গলে চিঞৰ বকাৰ লগাই দিয়ে আমাৰ অসমখনত। কিন্তু আজি এই যে হিন্দু এজন যুৱকে চুৰি কৰি মিয়া এলেকাৰ ভিতৰত সোমাই যেতিয়া চুৰিটো কৰিছে, তেখেতক কিমান ডাঙৰ সাহস থাকিব পাৰে? সকলৰ এটা স্বভাৱ যে তেখেতক পিটা নাই। যদি পিটিলে হয়, তেনেহলে চুৰটো ইয়াৰ লগত যে ২-৩টা আছিল, তেখেতে নাম নিশ্চয় কলে হয়। কিন্তু মিয়াসকলে এই চুৰটোক মাৰপিট নকৰি আৰক্ষীক সমজাইছিল। চুৰৰ এটাই ঔষধ, যদি আপুনি পিটিব পাৰে, তেনেহলে এটা এটাকৈ শুদ্ধ উত্তৰ সি দি থৈ যাব, নহলে সি চব লুকাই ৰাখিব। চুৰৰ এটাই ঔষধ, পিটিব লাগিব। কিন্তু মিয়াসকলে পিটা নাই। দুৰ্ভাগ্যজনক কথা যে আৰক্ষীক ঘটাই দিলে। এইটো এটা মহৎ কাম কৰিছে। আজি যদি এই চুৰটো আজি মিয়া হলেহেঁতেন, তেনেহলে কিন্তু মিয়াসকলেও পিটিলে হয় বা বেলেগ মানুহও তেখেতৰ ওপৰত কিবা বেলেগ ৰিয়েকশ্যন দিলে হয়। কিন্তু ভাগ্য ভাল, এজন হিন্দু যুৱকক এই মিয়া সম্প্ৰদায়ৰ মানুহসকলে আক্ৰমণ কৰা নাই, আৰক্ষীক সমজাই দিছে, আইন কানুন মানি চলিছে। এতিয়া আমাৰ কথাটো হৈছে, যিসকলে হিন্দু মুছলিম কৰি থাকে, তেখেতক কৈছো যে যি অপৰাধ কৰে তেখেত অপৰাধী হিচাপে চাব লাগে, আৰু যিসকল ধৰ্মলৈ বিবেচনা কৰে বা ধৰ্মক লৈ যিসকলে টাৰ্গেট কৰি কথা কৈ থাকে, সেইসকলে এবাৰ ভাবা উচিত হিন্দু সকলৰ ভিতৰতো চোৰ ডকাইত দৰ্শনকাৰী আছে, আৰু মুছলমান বা মুছলিম সম্প্ৰদায়ৰ ভিতৰতো চোৰ ডকাইত দৰ্শনকাৰী বিভিন্ন অপৰাধী জড়িত আছে। তেখেতক আমি সদায় অপৰাধীসকলক অপৰাধী চকুৰে চাব লাগে। ইয়াত কোনো ধৰ্ম বিভাজনৰ কোনো কথা নাই। সকলো জনগোষ্ঠীৰ ভিতৰত চোৰ দৰ্শনকাৰী বিভিন্ন অপৰাধী জড়িত হৈ আছে।
তেখেতক চোৰ হিচাপে চাব আৰু অপৰাধী যিসকল ভণ্ডই কৈ আছে যে হিন্দুক লৈ গৌৰৱান্বিত কৰে, তেখেতে জনা উচিত যে চোৰক লৈ যদি আপুনি গৌৰৱান্বিত কৰে তেনেহলে আপুনি নিজেও এটা চোৰক আপুনি সমৰ্থন কৰা মানুহ। এতিয়া চাওক, যিসকল মানুহে চুৰি কাণ্ড কৰিছে, দৰ্শন কাণ্ড কৰিছে, অপৰাধ কাণ্ড কৰিছে, কোনো এজন হিন্দু মানুহে মুখ খুলিছেনে? আপোনালোকে দেখিব পাৰিছেনে? মিয়া মুছলিম বাংলাদেশী খেদাম, মুখ কৰি দিয়ে, হাতত টেকি ল'ব, তেনেকুৱা মানুহ বিচাৰি অভাৱ নহব। তেনেকুৱা মহাপণ্ডিত কেইটা অসমত বহি বহি এনেকুৱা মিয়াৰ ওপৰত আক্ৰমণ কৰি আছে। আৰু এয়া চাওক, বৰ্তমান যে চুৰিকাণ্ড সংঘটিত হৈ আছে, সেই চুৰিকাণ্ডৰ বিষয়ে বা বিভিন্ন দৰ্শন কাণ্ডৰ বিষয়ে আমি প্ৰতিদিন নিউজ পাই আছো। হিন্দু সম্প্ৰদায়ৰ মানুহসকলৰ ভিতৰত দৰ্শনকাৰী, চুৰি, গৰু চুৰ বিষয়ে আমি এই সামাজিক মাধ্যমত দেখি আছো। কোনো এজন হিন্দু নেতাই বা হিন্দু মানুহৰ মুখত কোনো এটা প্ৰতিবাদ ভাল এটা মন্তব্য দিছে আপোনালোকে জানিছেনে? জনা নাই। কাৰণ সিহঁতে জানে মিয়াক কেনেকে কথা কব লাগে, মিয়াক কেনেকে পিটিব লাগে, মিয়াক কেনেকে তুচ্ছ তাচ্ছল্য কৰিবলৈ, সেইবিলাক লৈ তেখেতে ৰাতি নিশাই সিহঁতে ব্যস্ত হৈ পৰিছে। ভাগ্য ভাল চুৰটোৰ যে গৰু চুৰি কৰি তেখেতে পিটন খোৱা নাই, আৰক্ষীক গতাই দিলে। আৰু এই বিপৰীত দিশটোত যদি আমি চালো হয়, তেনেহলে আজি মিয়া এজন যুৱকে এনেকুৱা হিন্দু এলেকাত গৈ যদি চুৰি কৰিলে হয় এটা গৰু, তেনেহলে সেই যুৱকক হাড্ডি পাতি ভাঙি দিলে হয়। আৰু এই কথাটোই লগালগ মুখ্যমন্ত্ৰীৰ কাণত গলে হয়, আৰু মুখ্যমন্ত্ৰী এনেকুৱা এটা ৰিয়েকশ্যন দিলে হয়, গোটেই অসমত এটা তুলপালৰ সৃষ্টি হৈ গলে হয়। কিন্তু হিন্দু যুৱক চুৰি কৰি তেখেতে চুপচাপ হৈ আছে। ইয়াৰ বিৰুদ্ধে কিন্তু পুৰুষ নেতাসকলে মাত নিদিয়ে। কাৰণ হিন্দু সম্প্ৰদায়ৰ চুৰৰ বিষয়ে কোনো মানুহে মুখ নোখোলে। কাৰণ তেখেতৰ লাজ লাগিব যে হিন্দু মানুহে চুৰি কৰিছে,